হয় ক্ৰমাৎ জটিল হৈ পৰিছে যমুনামুখৰ বান পৰিস্থিতি আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যমুনামুখৰ ডেকেৰুৱা গাঁৱত আৰু ডেকেৰুৱা গাঁৱত নিশা বন্যাৰ্তই কেনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেয়া জানিবলৈ আজি আমি ডেকেৰুৱা গাঁৱত উপস্থিত হৈছোঁ। মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে ডেকেৰুৱা গাঁৱত আৰু ডেকেৰুৱা গাঁৱত এনেদৰে গাড়ীৰ ভিতৰতে নিশা পাৰ পানী আৰু খাদ্যৰ অভাৱত তেওঁলোকে ইতিমধ্যে হাহাকাৰময় পৰিস্থিতি থাকিবলগীয়া হৈছে বুলি এয়া ডেকেৰুৱা গাঁৱত তেওঁলোকে অস্থায়ীভাৱে শিবিৰ পাতি এনেদৰে তেওঁলোকে থাকিবলগীয়া হৈছে। আৰু এটা কথা ক'ব লাগিব যে যি যমুনামুখৰ যি প্ৰলয়ংকাৰী বান আৰু এই বানে যমুনামুখৰ বহুকেইখন গাঁও ইতিমধ্যে বানে প্লাবিত কৰিছে আৰু যাৰ ফলত এনেদৰে গড়কাপ্তানি পথতে তেওঁলোকে থাকিবলগীয়া হৈছে। মই জানিবলৈ বিচাৰিম বন্যাৰ্তৰ পৰা মই ডেকেৰুৱা গাঁও যমুনামুখ ডেকেৰুৱা গাঁও আমাৰ মই থাকিছোঁ আগত দিছিলোঁ পানী এখেলা চব ঘৰ চৰ ভাঙি লৈ গৈছে। এতিয়া আকৌ ঘৰ ভাঙি লৈ গৈছে। কি কৰিম আৰু অৱস্থা নাই আৰু কি কৰিম আৰু উপায় নাই ন। আপুনি ক'ত থাকে? এতিয়াতো থাকি আছোঁ পথত থাকি আছোঁ ৰাস্তা কিনাৰত থাকি আছোঁ অভাৰব্ৰিজৰ ওপৰত থাকি আছোঁ গাড়ীৰ ভিতৰত থাকি আছোঁ। তিন পৰিয়াল আমাৰ থাকি আছোঁ তিনিটা পৰিয়াল থাকি আছোঁ আমি বাচ্চা ছোৱালী পানীও নাই একো বস্তু নাই এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে নাই নাই এতিয়ালৈকে দিয়া নাই। কি ক'ম কি ক'ম আমাৰ চৰকাৰী হিমন্ত মামা আছে কিবা দিব যদি দিয়ে যদি পাৰিব দিবৰ কাৰণে মামা নাই এতিয়া মামা খবৰ লোৱা নাই এতিয়ালৈকে। এয়া বন্যাৰ্তৰ মনৰ কথা। আচলতে তেওঁলোকে এটুপি বিশুদ্ধ খোৱাপানীও বৰ্তমানলৈকে পোৱা নাই বুলি অভিযোগ। মই সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ। এইদৰে আচলতে ডেকেৰুৱা গাঁৱত যি প্ৰলয়ংকাৰী বান আৰু এই বানৰ ফলত বিধ্বস্ত হৈছে বহুকেইখন গাঁও আৰু এই গাঁৱৰ স্থানীয় যি ৰাইজ আছে বন্যাৰ্তসকল আছে তেওঁলোকে পেটৰ তাৰণাত এনেদৰে গাড়ীত বহি নিশা পাৰ কৰিবলগীয়া হৈছে। এয়া সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে মোৰ সহযোগীয়ে। আৰু ক'বলৈ গ'লে কেৱল ডবকা ৰাজচক্ৰতকৈ অধিক গাঁও ইতিমধ্যে বানে প্লাবিত যাৰ ফলত তেওঁলোকে দিবলগীয়া হৈছে। প্ৰশাসনে নিশা কোনো ধৰণৰ তেওঁলোকৰ বুলি ইতিমধ্যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। মই আৰু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ঘৰ আমাৰ ঘৰ আপোনাৰ ঘৰত পানী উঠিছে? পানী হৈ গ'ল। আপোনাৰ পৰিয়ালৰ মানুহখিনি আমি বাহিৰত আছিলোঁ এতিয়া আহিছোঁ জম্মুক যাবৰ কাৰণে নাও বিচাৰি পোৱা নাই কিবা বোলে হেৰি এতিয়া ৰাস্তাত আছোঁ মই ফুৰি আছোঁ কিবা নাৱৰ ব্যৱস্থা পোৱা নাই। এনে চৰকাৰী কিবা সা সুবিধা লিখা হৈছে যিহেতু খাদ্য কিবা পাইছে নেকি? নাই পোৱা নাই। আপোনাৰ পৰিয়ালৰ ক'ত আছে বৰ্তমান? এতিয়া মানে আমাৰ এটা ঘৰত মানে 4টা পৰিয়াল আছে হ'লেও মানে মইতো ঘৰত যাব পৰা নাই। এতিয়াতো কাৰেণ্টো নাই ঘৰত ফোনেও যোগাযোগ কৰিব পৰা নাই এনেকুৱা অৱস্থা হৈ গ'ল। এনে পৰিয়ালৰ লগত কোনো যোগাযোগ নাই? ৰাতিপুৱা আছিলে এতিয়াৰ পৰা নাই 1 ঘণ্টা আগৰ পৰা মোৰ লগত মানে যোগাযোগ নাই। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।